নমস্কাৰ তো আমি আজি এটা খুব শুভ দিনত ইয়াত আহি সবাই গোট খাইছো আজি দিনটো কি মহাশিৱৰাত্ৰি এই উপলক্ষত আমি অকমান কিছু সময় শিৱৰ ওপৰত আলোচনা ৰাখিম বা আশা ৰাখিছো আপোনালোকে ধৈৰ্য সহকাৰে যিমানখিনি সময় পাৰে শুনিব আৰু তাৰ পিছত বিদায় মাগিব এটা প্ৰশ্ন হ'ল মহাশিৱৰাত্ৰি মানে আৰু কিবা শিৱৰাত্ৰি আছে চাগে এটো মহা তাৰ ভিতৰত আসলে শাস্ত্ৰত লেখা আছে প্ৰত্যেক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিটোত মাসিক শিৱৰাত্ৰি পালন কৰে বহুত জায়গা ভাৰতবৰ্ষৰ বহুত জায়গাত মাসিক শিৱৰাত্ৰি পালন কৰা হয় আৰু এই ফাগুন মাহৰ যেটো আমাৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী যেটো আজি 9:17 পৰা আৰম্ভ হৈছে এটো হৈছে মহাশিৱৰাত্ৰি মানে যিমানবিলাক শিৱৰাত্ৰি আছে এই 12টা শিৱৰাত্ৰিৰ ভিতৰত ইয়াক মহা বুলি কোৱা হৈছে মহা মানে সকলোতকৈ ডাঙৰ যেটা প্ৰশ্ন আহে যে শিৱৰাত্ৰিত আমি সাধাৰণতে এই বিশেষ দিনটো শিৱলিংগত অভিষেক কৰোঁ পানী ঢালো গাখীৰ ঢালো বেলপাত ঢালো গতিকে এইবিলাক কৰাৰ অন্তৰালত এটা আমাৰ কথা আছে শাস্ত্ৰত লিখা হৈছে যে শিৱৰাত্ৰি ততঃ প্ৰোক্তা মানে শিৱৰাত্ৰিত আহি কোন প্ৰকট হয় শিৱ প্ৰকট হয় ক'ত হয় এই লিংগবিলাকত আজিৰ দিনটোত শিৱ আহি প্ৰকট হয় সাক্ষাৎ শিৱ আহি আজি আমাৰ ক'ত বিৰাজ কৰিছে লিংগত বিৰাজ কৰিছে অসমীয়া বুজি পাবতো তেনসা হৰি বল্লভা আৰু যিজন আহি ইয়াতে বিৰাজ কৰিছে তেওঁ হৰিৰ খুব প্ৰিয় হয় গতিকে আমি এতিয়া এই শিৱৰাত্ৰিৰ বাবে শ্ৰীমদ ভাগৱতমত শিৱৰাত্ৰিৰ বিষয়ে কি লিখিছে সেই সম্পৰ্কে কিছু আলোচনা কৰি সৰু সৰু কেইটামান কাহিনী তো আপোনালোকে ধৈৰ্য ধৰি শুনক আমাৰ শ্ৰীমদ ভাগৱতমৰ কেন্টো কেইটা আছে কোনবাই জানে নেকি কেইটা স্কন্ধ Yes. 12 স্কন্ধ ভাগৱত মানে ভাগৱত 12টা স্কন্ধ আছে তাৰে ভিতৰত যিমানে ভাগৱত আগলৈ গৈ আছে তাৰ মধুৰতাটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু 12 নম্বৰ স্কন্ধত আটাইতকৈ মধুৰ হৈ যায় এই 12 নম্বৰ স্কন্ধৰ 13 নম্বৰ যেটো অধ্যায় এই 13 নম্বৰ অধ্যায়ত 16 নম্বৰ শ্লোকত শিৱৰ বিষয়ে কোৱা হৈছে কি কোৱা হৈছে আপোনালোক সকলে মোৰ লগত গালে ভাল হ'ব শিৱৰ সন্তুষ্ট হ'ব তাৰমানে মোৰ কাৰণে নহয় সবাই গাব সংস্কৃত সহজ নিম্ন গানাম যথা গঙ্গা নিম্ন গানাম যথা গঙ্গা देवानम अश्युता यथा वैष्णवरम यथा शंभो वैष्णवरम यथा शंभो उरनानम इदम तथा अच्छा यति কৈছে নিম্ন গণাম মানে তললৈ যিবিলাকে বস্তু গতি কৰে যিবিলাক বস্তু পাতল সেইবিলাক ওপৰলৈ গতি কৰে আৰু যিবিলাক বস্তু গধুৰ তললৈ গতি কৰে যেনেকৈ গছত ফুল ফুলিলে ওপৰমুৱাকৈ থাকে আৰু ফল হলে তলমুৱা হৈ যায় যে নিম্ন গানাম মানে ইয়াত বুজোৱা হৈছে নদীবিলাকক নদী কোনো কাৰণতে ওপৰলৈ উঠি নাযায় নমনি ক'লে যায় তললৈ যায় এই নদীবিলাকৰ ভিতৰত গংগাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে নিম্ন গানাম যথা গংগা আৰু দেৱানাম অচ্যুত তথা এই 33 কোটি দেৱতা আছে শিৱ দেৱতা নহয় শিৱ দেৱতাৰ ওপৰত থাকে যিমান 33 কোটি দেৱ দেৱতা আছে ইংৰাজীত ডেমিগডছ বুলি কয় 33 কোৰ্স অফ ডেমিগডছ এই সকলৰ ভিতৰত
দেৱতাসকলৰ ভিতৰত দেৱৰ ভিতৰত অচ্যুত মানে যিচ্যুত নহয় বিষ্ণু তেওঁ শ্ৰেষ্ঠ আৰু বৈষ্ণৱনাম যথা শম্ভু যিমান ভকত আছে যিমান ভক্ত আছে যাৰে ভক্ত নহওক লাগে শিৱ ভক্ত যি ভক্তই নহওক এই ভক্তবিলাকৰ বিষ্ণু ভক্তক বৈষ্ণৱ কয় শিৱ ভক্তক কি কয় শৈৱিক কয় কৃষ্ণ ভক্তক কৈশিক কয় এনেকৈ বিভিন্ন ধৰণৰ ভক্ত আছেতো এই গোটেই ভক্তবিলাকৰ ভিতৰত নাম্বাৰ 1 ভক্ত কোন শম্ভু জয় শম্ভু মহাৰাজ কি শিৱ ঠাকুৰ কি এই শিৱ ঠাকুৰ এই গোটেই মানে অকল অসমত নহয় ভাৰতবৰ্ষত নহয় এছিয়াত নহয় পৃথিৱীত নহয় বিশ্ব ব্ৰহ্মাণ্ডত এই কোটি কোটি ব্ৰহ্মাণ্ডত যিমান ভকত আছে বৈষ্ণৱ আছে তাৰ ভিতৰত নাম্বাৰ 1 হৈছে কোন শম্ভু পুৰাণানাম ইদম তথা আৰু পুৰাণ কেইখন আছে 18খন 18 পুৰাণৰ ভিতৰত ভাগৱতমখন সবকে শ্ৰেষ্ঠ বুলি কোৱা হৈছে এতিয়া মই এটা মহাভাৰতৰ এটা সাধু কম সকলোৱে ভালে আছে মহাভাৰতৰ এটা সাধু সকলোৱে মন দি ভালকে শুনক আৰু কথা হৈছে এইটো শুনিলে আমাৰ কি লাভ হ'ব শিৱ প্ৰসন্ন হয় আৰু শিৱ প্ৰসন্ন হলে কি হ'বতো গম পাইছে আৰু হৰ হৰ মহাদেৱ যদি প্ৰসন্ন হয় সবৰে দুখবিলাক হৰণ কৰি লৈ যাব যাৰ দুখ আছে যাৰ কষ্ট আছে তেওঁ ভালকে শুনিব আমাৰ মহাভাৰতত কিছুমান পৰ্ব থাকে আদি পৰ্ব শান্তি পৰ্ব যুদ্ধ পৰ্ব নহয় তাৰ এটা ভীষ্ম পৰ্ব বুলি কি আছে পৰ্ব আছে পৰ্ব মানে চেপ্টাৰ এই ভীষ্ম পৰ্বৰ ভিতৰত শান্তি পৰ্ব আৰু এটা পৰ্ব আছে শান্তি পৰ্ব তাত এটা কাহিনী আছে খুব বন্দি কাহিনীটো শুনিব ইয়াত বহুত ক্যাৰেক্টাৰ আছে মানে কনফিউজ হৈ যাব নবা এজন ইক্ষ্বাকু বংশৰ নাম শুনিছে নেকি কোনোবাই ৰামৰ বংশ তাৰমানে ইচ্ছাসু মানে ৰামৰ বংশ দশৰথৰ বংশ ৰামকটো সবেই চিনি পায় অযোধ্যাৰ ৰাম এই ৰামৰ বংশৰ এজন ৰজা আছিল তেওঁৰ নাম আছিলে চিত্ৰভানু নামটো কি সকলো এবাৰ কওক চিত্ৰভানু এই চিত্ৰভানু ৰজাই এবাৰ এনেকে আজিৰ দিনটোত মহাশিৱৰাত্ৰি পালন কৰিছে তেওঁৰ কি সুন্দৰ এগৰাকী পত্নী আছিলে ৰজা পত্নী ৰাণীৰ লগত বহি কি পাতিছে শিৱৰাত্ৰি পাতিছে বিৰাট ডাঙৰ শিৱৰাত্ৰি ৰজাই পাতিছে ৰজাই পতা শিৱৰাত্ৰি আৰু কেনেকুৱা হ'ব ৰাজকীয় শিৱৰাত্ৰি তাতে এজন মুনি আহিলে মুনিজনৰ নাম হ'ল অষ্টবক্ৰ মুনিৰ নাম কি চাব দেই দুটা চৰিত্ৰ আহি গ'ল এটা হৈছে চিত্ৰভানু ৰজা আৰু এটা হৈছে কোন অষ্টবক্ৰ মানে 8টা বেকা বক্ৰ মানে ভাজ এই অষ্টবক্ৰ এজন মুনি আছিলে তেওঁৰ গাত কেইটা ভাজ 8টা ভাজ 8টা মানে আমাৰ এই হাতৰ ভাজটো নহয় আকৌ দেই এইবোৰ নৰ্মেল এবনৰ্মেলিটিজ মানে ডিফৰ্মেলিটিজ 8টা জাগাত এই ভৰিখন তেওঁৰ ভাজ আঁঠুকিটাত ভাজ 4টা হ'ল হাত দুখনত ভাজ কেইটা হ'ল 6টা ডিঙিটোত এটা ভাজ কেইটা হ'ল 7টা আৰু বক্ষস্থলতো এটা ভাজ আছিল এনেকুৱা 8টা ভাজ আছিল সেইকাৰণে তেওঁৰ নাম কি অষ্টবক্ৰ 8টা ভাজ থকা মানুহ এই 8টা ভাজ থকা ঋষিজনে আহি চিত্ৰভানু ৰজাক এটা প্ৰশ্ন কৰিছে যে তুমি এইটো কি পাতি আছা কাক প্ৰশ্ন কৰিছে চিত্ৰভানুক প্ৰশ্ন কৰিছে বোলে এইটো মহাশিৱৰাত্ৰি বোলে মহাশিৱৰাত্ৰিৰ বিষয়ে মোক অলপ তুমি কোৱাচোন এতিয়া শুনিছে তুমি কোন যে মই অষ্টবক্ৰ মুনি 8টা ভাজ থকা এজন বিৰাট বিখ্যাত মুনি এই মুনিজনৰো বহুত কাহিনী আছে কেতিয়াবা কম যাই হওক চিত্ৰভানুৱে তেতিয়া মুনিক সুধিলে অষ্টবক্ৰই কৈছে যে তোমাৰ এনেকুৱা দেখাত কিয় 8টা ভাজ থকা এজন অদ্ভুত ধৰণৰ মানুহ বোলে মোৰ দেউতাৰ অভিশাপ কোনে অভিশাপ দিছে দেউতাকো আছিল এজন মুনি আগৰ দিনত কি হৈছিলে যেতিয়া কোনোবা
মাতৃ সন্তান সম্ভৱা হয় তেতিয়া তেওঁলোকক হৰিৰ কথা কোৱা শুনা হয় গীতা পাঠ কৰে ভাগৱত পাঠ কৰে এইটো আমাৰ সনাতন সংস্কাৰ যে গৰ্ভৱতী অৱস্থাত মহিলাক কি শুনায় সাধু কথা ভাল কথা শুনায় মহিলাগৰাকী বুজি পাওক বা নাপাওক সংস্কৃতৰ শ্লোকবিলাক গাই দিয়ে তাৰ ফল আছে তাৰমানে কি ফল হয় এই গৰ্ভজাত সন্তানে সকলো কথা শুনে ভালকৈ কাৰণ গৰ্ভত থাকোঁতে চকুৰে নেদেখে মাত্ৰ এটা অৰ্গেন সেন্সিটিভ হৈ থাকে এইটো কাণ খুব ভালকৈ শুনে এইটো আজিকালি এইবোৰ সংস্কাৰ নোহোৱা হ'ল আগতে মানে এইটো সংস্কাৰ আছিলে যেতিয়া গৰ্ভ কনচিভ কৰে তেতিয়াহ'লে যিমান পাৰি তেওঁক ভাল ভাল কথা শুনোৱা হয় অসমীয়া মানুহে নামঘোষা গায় কীৰ্তন গায় এনেকৈ এই অষ্টবক্ৰ মুনিৰ মাকে যেতিয়া গৰ্ভত আছিল তেতিয়া বাপেকে মানে কি কৰে মুনিটো মাকক বহাই লৈ পেলাই সন্ধিয়া সন্ধিয়া কি কৰে বেদ পাঠ কৰে কি পাঠ কৰে বেদ পাঠ কৰে এনেকৈ বেদ পাঠ কৰি থাকোঁতে এদিন ভিতৰৰ পৰা মানে গৰ্ভজাত সন্তানটোৱে মাত দিছে বোলে ভুল কৰিছা কি কৈছে ভুল কৰিছা যে তুমি এই বেদটোৰ শ্লোকবিলাক গাওঁতে ভুল হৈছে ব্যাখ্যা ভুল হৈছে বাপেকে ভাবিছে এইটো ক'ৰ পৰা মাতটো ওলাইছে মই আৰু মোৰ মিছেছ আছোঁ দেখে এইটো পেটৰ পৰা ধুন শব্দটো ওলাইছে গৰ্ভৰ পৰা শব্দটো ওলাইছে তাৰপিছত তুমি কোন বোলে মই তোমাৰ সন্তান মইতো এইবিলাক গৰ্ভৰ পাইছোঁ তুমি বেদ ভালকৈ গাব পৰা নাই তা মুনিবিলাকৰ কি থাকে জ্ঞানৰ ওপৰত দাম্ভিকতা থাকে খুব বেয়া পায় নহয় জানো মুনিবিলাকক জ্ঞানৰ ৰজা নহয় জ্ঞানত ধৰিলে চবচে বেয়া পায় এতিয়া সুন্দৰী মানুহ মহিলাগৰাকী যদি কোনোবাই সুন্দৰতাৰ কথা কয় বেয়া পায় নহয় এনেকৈ ৰজাৰ খুব মানে হেৰিৰ খুব খং উঠিছে দেউতাকৰ ক'লে মই শ্ৰাপ দিছোঁ তুমি 8টা ভাজ লৈ জন্ম হ'বা ইউ উইল হেভ 8 ডিফৰ্মিটিজ হ'ল সেইমতে অষ্টবক্ৰ মুনি 8টা ভাজ লৈ জন্ম হৈছে তাৰপিছত তেওঁ খুব ডাঙৰ মুনি হৈছিলেগৈ আৰু সেই মুনিয়ে মানে চৈত্ৰভানুক সুধিছে আজি কি পাতিছা বোলে মই মহাশিৱৰাত্ৰি পাতিছোঁ এইটো কি হয় বোলে শিৱৰ আটাইতকৈ বছৰৰ ডাঙৰ পূজা হয় চবচে ডাঙৰ পূজা ইট ইজ দ্য হাইয়েষ্ট এমং অল দ্য শিৱৰাত্ৰিজ ইট ইজ দ্য গ্ৰেটেষ্ট এমং অল দ্য শিৱৰাত্ৰিজ বোলে অঁ হয় নেকি কোৱাচোন তুমি কিয় পাতিব লগা হ'ল তুমি কিয় এইটো পাতিছা এতিয়া ক'লে যে মই আগৰ জন্মত পূৰ্ব জন্মত সুস্বৰ বুলি এজন ব্যাধ আছিল 3টা কেৰেক্টাৰ আহিলে চিত্ৰভানু আছিলেই আৰু কোন আহিলে অষ্টবক্ৰ আৰু অষ্টবক্ৰই যেতিয়া প্ৰশ্ন কৰিছে তেতিয়া চিত্ৰভানুৱে কৈছে যে মই আগৰ জন্মত ইন মাই প্ৰিভিয়াছ বাৰ্থ আই ৱাজ সুস্বৰ কি নাম সুস্বৰ মানে স্বৰটো মানে কণ্ঠটো যাৰ ধুনীয়া আৰু মই ব্যাধ আছিলোঁ ব্যাধ মানে হাণ্টাৰ মানে কি এইবিলাক পশু পক্ষীবিলাক মাৰে জংঘলত চাই তাৰ বিজনেছ সেইটোৱে আৰু পশু পক্ষীবিলাক নিধন কৰে তেতিয়া ক'লে অঁ তাৰপিছত কি হ'ল বোলে মোৰ মাতটো খুব ভাল আছিলতো সেই মাতেৰে মই কি কৰোঁ খুব ধুনীয়া ধুনীয়া গান গাওঁ আৰু চব চৰাইবিলাক শুনিবলৈ আহে আৰু মই চব এটা এটাকৈ মাৰোঁ তাৰ উৎপাতটো চাওঁ মাৰে এটা এটাকৈ মাৰে আৰু সেইবিলাক বিক্ৰী কৰি পেলাই পইচা পায় বোলে এদিন মোৰ কি হ'ল বৰষুণৰ বতৰ মই খুব দীঘলীয়া গান গাইছোঁ কোনো নাহে কিন্তু দেখিলোঁ এটা হৰিণ কাক দেখিলে হৰিণ এইটো 4 নম্বৰ কেৰেক্টাৰ চিত্ৰভানু অষ্টবক্ৰ সুস্বৰ এবাৰটা আহিলে হৰিণ হৰিণটোক দেখি তেওঁ ভাবিলে ইয়াকে বধ কৰোঁ আৰু আজি এটাই মোৰ মানে চিকাৰ হৰিণটো দৌৰ মাৰে ই পিছে পিছে গৈ আছে তে দেখে এটা হৰিণৰ পৰিয়াল পুৰা কমপ্লিট ফেমিলি অফ এ ডিয়াৰ আৰু দেখিছে চিকাৰীটোক দেখি সিহঁতি কান্দিব ধৰিছে হৰিণবিলাকে খুব কান্দে আপোনালোকে দেখিছে নাই নাজানো হৰিণে কান্দিব জানে খুব ভালকৈ দুখ কৰিব জানে তেতিয়া হৰিণবিলাকে কান্দিছে গোটেই পৰিয়ালৰ মানুহে কান্দিছে যে আমাৰ মাক মাৰিব আহিছে ব্যাধে এতিয়া ব্যাধৰ খুব দুখ লাগিলে তাত বাদ দে আৰু আজি অন্ততঃ নেমাৰোঁ ইমানবিলাকে কষ্ট পাব কিবা এটা ভাল বুদ্ধি হ'ল গুচি আহিলে ৰাতি হৈছিলে ঘৰ যাবলৈ নোৱাৰিলে বৰষুণ খুব দিছে
এজোপা গছৰ ওপৰত উঠি গ'ল ক'ত উঠিলে গছত উঠি গ'ল ভাবিলে ইয়াতে আশ্ৰয় লওঁ কাৰণ ৰাতি বাঘ চাঘ ওলাব গছৰ ওপৰত বহি থাকিলে ওৰে ৰাতিটো বহি আছে সাংঘাতিক তাৰ ভোক লাগিছে চিকাৰ পালেতো কেঁচাই মাংস খাবহি চিকাৰী মানুহ তো একো নাপালে নহয় দিনটোত ৰাতিপুৱাই ওলাই আহিছে গতিকে সাংঘাতিক ভোক লাগিছিলে তেওঁ ভোক লাগোতে কি কৰিলে তেওঁ তাতে গছৰ ওপৰতে বহি 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 ভয়ো লাগিছে কাৰণ মোৰ যদি টোপনি যায় কি হ'ব সৰি পৰিলে বাঘে খাব তে সাৰ পাই থাকিব লাগিব তা সাৰ পাই থাকিবৰ কাৰণে তেওঁ এটা কি কৰিলে বুদ্ধি কৰিলে এই গছৰ পাতবোৰ ছিঙি ছিঙি কাউণ্ট কৰিছে মানে 1 2 গেম খেলিছে নিজে সেলফ গেম ঠিক না গছৰ পাত এটা ছিঙে 1 2 3 গোটেই ৰাতি ছিঙি আছে মানে এইটো যদি বন্ধ হৈ যায় তাৰ টোপনি আহি যাব মানে আমি যেনেকৈ কেতিয়াবা গাড়ীত নাইট ড্ৰাইভ কৰিলে ড্ৰাইভাৰ লগত কথা পাতি থাকোঁ নহয় যাতে তাৰ টোপনি নাহে এংগেজ কৰি ৰাখোঁ তাই নিজে এংগেজ হৈ আছে মানে ছিঙি কৰি আছে এনেকৈ ৰাতিপুৱাই গ'ল ৰাতিপুৱালৈ ভালে ঠিক আছে আৰু যাওঁ আৰু আহি পেলাই ঘৰ পালেহি ঘৰ পাওঁতে দেউতাকে ল'ৰা ছোৱালী আজি কি হ'ল আজি একো নাই দেখোন হাতত এইবিলাক নক'বা আৰু আজি মোৰ বহুত বেয়া দিন গৈছে আৰু এতিয়া এইবিলাক বাদ দিয়া তোমালোকে আহা বহা আমি একে যি আছে তাৰে খাওঁ আৰু চ' খোৱা বোৱা কৰিলে কৰি পেলাই তেওঁলোকে কি কৰিছে এটা সময়ত মানুহজন বুঢ়া হ'ল বুঢ়া হ'লেতো আৰু জানে কি হ'ব ৰাম নাম সত্য হৈ গ'ল মৃত্যু হ'ল কাৰ মৃত্যু হ'ল সুস্বৰ ব্যাধৰ মৃত্যু হ'ল আৰু মৃত্যু হ'লে কি হয় দূত আহে নিবলৈ যমদূতবিলাক আহি গ'ল নিবলৈ একদম দাঁত দীঘল নখ দীঘল মানে আনৰলি হেয়াৰ্ছ মানে অদ্ভুত যমদূত দেখিলে বিৰাট ভয় লাগে যমদূতবিলাক নিব আহিছে উঠাই আৰু তেওঁক মানে এনেতে আহি পেলাই শিৱৰ দূতবিলাক আহি পাই গ'লি দূত 3 প্ৰকাৰ আছে এটা হৈছে যমদূত এটা হৈছে বিষ্ণুদূত আৰু শিৱদূত শিৱৰ দূতবিলাকতো আৰু জানে নন্দী ভিংৰি একদম সিহঁতো ডেঞ্জাৰবোৰ আহি পেলাই কয় হাত নিদিবি এইটো আমাৰ এইটো আমি নিব লাগিব বোলে কেনেকৈ নিবি গোটেই জীৱনটো বেয়া কাম কৰিছে ই গোটেই চৰাই চিৰিকটি মানি অত্যাচাৰ ইয়াৰ ডিক্সনেৰীত ভাল বস্তুৱেই নাই তেতিয়া ক'লে যে নাই ইয়াক আমাক সদাশিৱ ইয়াক লৈ যাব দিছে কৈলাশলৈ বোলে ব'ল তেতিয়াহ'লে কৈলাশত গৈ শিৱৰ লগত কথা পাতিব লাগিব তহঁতি ক'লেই নহ'ব যা আমিও যাম আৰু যেতিয়া গম পাবি নহয় এইটো আমাৰ বস্তু বুলি শিৱই আমাক দি দিব আমি ইয়াক ভাল শাস্তি দিম ক'ত দিব নৰকত যমে শাস্তি দিব আৰু নৰকত ঠিক আছে বেট যাইয়ে না থোড়া তো তাৰপিছত কি হৈছে না সি মানে ইফালে চাইছে যে এবাৰ মোক যমে নিব খুজিছে এবাৰ শিৱৰ দূতে নিব খুজিছে তো শিৱৰ দূতত নিলেতো ভাল অন্তত কিবা এটা বেনিফিট হ'ব যমৰ কথাটো চবেই জানে বিৰাট শাস্তি হ'ব ভাল হৈছে বাৰু তেনেকুৱাতে কি আহিলে শিৱৰ কৈলাশ পাই গ'লগৈ কৈলাশত গৈ শিৱ বহি আছে আৰু শিৱই খুব ডিষ্টাৰ্ব নকৰে কাকো কি কৰে একদম মৌন অৱস্থাত সদায় ব্ৰত কৰি বহি থাকে আপ बैठ जाइए ना हेलो इसको बैठने के लिए बोल दिए बैठने के आप বহি লোৱা এইটো থিয় হৈ ল'ব নাপায় তেওঁ বহি আছে তুমি অলপ বহি যোৱাচোন আজন তো তেতিয়া কি হ'ল শিৱই কৈছে যে যমদূতক কৈছে যে তহঁতি ইয়াক হাতেই দিব নোৱাৰ ই এজন বিৰাট শিৱ ভক্ত কি ভক্ত মোৰ ভক্ত হয় সি নিজে কৈছে মইতো বুজিয়ে পোৱা নাই একো মই শিৱই চিনি নাপাওঁ আকৌ মই ভক্ত কেনেকৈ হ'লো একদম মনে থাকা সি মানে মনে ভাবিছে কোৱা নাই একো কমচে কম যমক নিবলৈ হাক দিছে ভাল পাইছেতো তেওঁ কৈছে নাই ই মোৰ ইয়াতে থাকিব কৈলাশতে থাকিব ই আমাৰ ভক্ত হয় শিৱ ভক্ত হয় বোলে কেনেকৈ বোলে এদিন মহাশিৱৰাত্ৰিৰ দিনা ই এডাল বেলগছত বহি গছৰ পাত দি মোক পূজা কৰিছিল গোটেই ৰাতি আৰু বৰষুণত তাৰ গাত পানী পৰিছিল নহয় এই পানীবোৰ গৈ পেলাই শিৱলিংগ আছিল তলত তাত পৰিছিল তে মোক ই অভিষেক কৰিছিলে আমি যে পানী ঢালো শিৱই তেনেকৈ লৈছে ইমান মহান শিৱ কৈছে ই এজন ডাঙৰ ভক্ত মোৰ
আৰু তাৰ পিছত মই কৈলাশত থাকিবলৈ পালোঁ, সুশ্বৰে কৈছে। আৰু সুশ্বৰে কৈছে কৈলাশত থকাৰ পাছত, বহুদিন কৈলাশত থকাৰ পাছত শিৱই ক'লে যে তুমি গৈ ইক্ষাসু বংশৰ ৰজা হৈ পেলাই এতিয়া থাকা, সেইকাৰণে মই এতিয়া ৰজা। আচলতে মোৰ এদিন মাত্ৰ ভুলতে এই বেলপাত দিওঁতেই মোৰ ইমান জয়ময় হ'ল যে মই ভাবিছোঁ প্ৰত্যেক মহাশিৱৰাত্ৰিৰ দিনা মই ডাঙৰকৈ এটা কি কৰিম, অনুষ্ঠান ৰাখিম। গতিকে আপোনালোকে ভাবি চাওক যে কোনোবাই অজানিতে আননয়িংলি এই লিংগত ফুল থৈ, লিংগত বেলপাত থওঁতে ইমান ফল পাইছে। গতিকে যিসকলে, आप एक काम कीजिए माते जी, अभी एक बंद कर दीजिए थोड़ा टाइम के लिए, अभी बंद कर दीजिए, बाद में दे दीजिए। तो যিসকলে খুব শ্ৰদ্ধা সহকাৰে আজি ইয়াত আহি লিংগত বেলপাত দিছে, ফুল দিছে, কিবা দিছে, শিৱই কি কৰিব, তেওঁক অৱশ্যই কি দিব, বৰদান কৰিব, অৱশ্যই বৰদান কৰিব। গতিকে আমি এই অৰ্থত শিৱৰ যিটো ৰাত্ৰি তাক খুব, আৰু এটা কথা শিৱৰ সেইকাৰণে নাই, এটা নাম হ'ল আশুতোষ। আশু মানে ইমিডিয়েট, ইনষ্টেণ্টলি, নাও ইটসেল্ফ, আৰু তোষ মানে সন্তোষ, মানে শিৱই ইনষ্টেণ্টলি সন্তুষ্ট হয়। শিৱৰ মানে সন্তুষ্ট হ'বৰ কাৰণে ৰৈ থাকিব নালাগে, হা, কোনো মানে লেগ নাই, কোনো টাইমৰ কোনো ডিফাৰেঞ্চ নাই। শিৱক ফুল এপাহ দিলে নহয়, শিৱই এনেকৈ চিন্তা নকৰে যে এইটো দিছে, ই মন্ত্ৰ ভালকৈ গাইছে নে নাই, ইয়াৰ কিবা বেকগ্ৰাউণ্ড হিষ্ট্ৰী কেনেকুৱা, ইয়াৰ ট্ৰেক ৰেকৰ্ড চাব লাগিব, নাই আৰু কোনোবাই দিছে ইমিডিয়েটলি শিৱই কি দিছে, বৰদান দিয়ে। জয় জয় সদাশিৱ কি, अभी मत दीजिए, बहुत डिस्टर्ब हो रहा है, अभी मत दीजिए, बात बैठिए। तो তেতিয়া শিৱই কি কৰিলে, এনেকৈ তেওঁক আনি পেলাই চিত্ৰভানু বনালে। গতিকে আমি সেইবাবে মহাশিৱৰাত্ৰিৰ দিনা কোনোবাই যদি যত্ন সহকাৰে, ভক্তি সহকাৰে ফুল দিছে, এইটো বুজিয়েই পাইছে আৰু কিমান বেছি ফল পাব। আৰু ইয়াত কোনো মই এক্সাজাৰেশ্যন কৰা নাই, এনেকুৱা নহয় যে মই শিৱক ভাল পাবৰ কাৰণে কথা কৈছোঁ, যিটো হয় সেইটো কৈছোঁ, এইটো শিৱৰ গুণ। তাৰপিছত এটা সৰু কথা কওঁ, এইটো হৈছে ভ্ৰান্ত ধাৰণা। মানে শিৱক লৈ আমাৰ বহুত ভুল ধাৰণা আছে। শিৱ ভুল নহয়, কিন্তু আমাৰ কনচেপশ্যনৰ গণ্ডগোল আছে। বহুতে কয় এই শিৱই ধতুৰা ফুল ভাল পায়, ভাং খাই ভাল পায়, এই খাই ভাল পায়, ও খাই ভাল পায়, বহুত কিবা কিবি কয়, মানে মাদক দ্ৰব্য খাই ভাল পায়। শিৱই চব পান কৰে বুলি কয়, চব পান কৰে। আচলতে শিৱই এইবিলাক একো পান নকৰে, শিৱই ৰাম নাম পান কৰে, অকল ৰাম নাম পান কৰে। এটা কাহিনী আছে, শিৱক এবাৰ পাৰ্বতীয়ে সুধিছিলে যে তুমি কোৱাচোন, তুমি যে বহি এনেকৈ চকু টকু মুদি কি কৰি থাকা? তাক কৈছে মই ইয়াতে জব কৰি আছোঁ। তুমি নেখুৱাও নবোৱাও, কেইটামান ফল খোৱা মাত্ৰ কি কৰি থাকা? কৈছে মই ৰাম নাম পান কৰি আছোঁ। কি পান কৰি আছে? ৰাম নাম পান কৰি আছে। আৰু এই ৰাম নামটো শিৱই কৈছিলে। শ্ৰী ৰাম ৰামে, সকলোৱে গাওঁ, শ্ৰী ৰাম ৰামে, এইটো শিৱই কৈছিলে, সকলোৱে গাব। শ্ৰী ৰাম ৰামে ৰামেতি ৰমে ৰামে মনোৰামে সহস্ৰ নাম তৎতুল্য, সহস্র নাম তৎতুল্য রাম নামে বৰাননে। ইয়াৰ অৰ্থটো কি? শিৱই কৈছিলে, আমি কোৱা কথা নহয়, এইটো শিৱচম্মুখে কাক কৈছে? পাৰ্বতীক কৈছে যে হে মনোৰমা, নিজৰ ৱাইফক খুব সুন্দৰকৈ শিৱই মাতিছিলে। ইয়াত এইটো শ্লোকত শিৱই দুটা পদ দি মাতিছে পাৰ্বতীক। এটা কি কৈছে? শ্ৰী ৰাম ৰামে মনোৰামে, মনোৰমা বুলি কৈছে। আৰু শেষত কৈছে সহস্ৰ নাম তুল্য ৰামে নামে বৰাননে। বৰানন মানে কি? যাৰ মুখখন চন্দ্ৰৰ নিচিনা ধুনীয়া, পদুমৰ নিচিনা ধুনীয়া। মানে শিৱই পাৰ্বতীক কিমান ভাল পায় এইটো কোনো হাজবেণ্ডে বুজিব নোৱাৰিব। No husband can realize how much love Shiva has for his wife. আর তার উল্টাটো
সতী পাৰ্বতীয়েও শিৱক কিমান ভাল পায় এইটো সাধাৰণ কোনো মানুহে বুজিব নোৱাৰে বহুত উচ্চ স্তৰৰ সেইকাৰণে ইমান ধুনীয়া শব্দ কৈছে এটা শাৰী দুটাবাৰ তেওঁ শিৱ পাৰ্বতীক উদ্দেশ্যে মনোৰমা বুলি কৈছে মুখখন পদুমৰ দৰে বুলি কৈছে আৰু কৈছে যে হে মনোৰমা ৰামৰ নামটো মই জপ কৰি আছো আৰু এটা ৰামৰ নাম 1000 বিষ্ণুৰ নামৰ সমান সেইকাৰণে আমি কি কৰিব লাগে ৰাম নাম ল'ব লাগে শিৱই সেই ৰাম নাম পান কৰে আৰু ৰাম নাম পান কৰিব শিৱক যদি কোনোবাই ভাল পায় শিৱই ভাল পোৱা কাম কৰিব লাগে মই কোনো শাস্ত্ৰত ভাং খোৱা শিৱক শুনা নাই এজন মানুহ এজন সত্তা মানুহ নহয় এজন দেৱ যি অনবৰতে ধ্যানত থাকে তেওঁ কি ভাং খাই ধ্যান কৰিব পাৰে নেকি তো সম্ভৱ হ'ব নেকি শিৱই পয়জন খাইছিলে কি পয়জন হলাহল বিষ খাইছিলে হলাহল বিষ খাইছিলে কাৰোবাৰ যদি খুব ইচ্ছা আছে শিৱক ভাল পাবলৈ বিষ আনি খাই চাব পাৰে যে শিৱক বিৰাট ভাল পাওঁ শিৱই বিষ খাইছে মই অলপ খাওঁ সেইটো কিন্তু নকৰে তেওঁ নিজে ভাল পোৱা বস্তু এটা আনি খায় আৰু এইবোৰ কোনো শাস্ত্ৰত লিখা নাই শিৱ মদপী নহয় শিৱ কোনো মাদক দ্ৰব্য খোৱা লোক সত্তা নহয় শিৱই খালি ৰাম নাম পান কৰে ৰাম নাম পান কৰে চকীত বহিব দিয়ক না তেখেতক সেইটো এটা ভুল ধাৰণা আৰু এটা হৈছে বহুতে কয় শিৱৰ ঘৰ চৰ নাই শ্মশানত গৈ পেলাই ভূতবিলাকৰ লগত বহি থাকে সেইকাৰণে শিৱ এটা ভূত ডাঙৰ ভূত নহয় নহয় যেনেকৈ আপোনাৰ জেইলাৰ যিজন তেওঁৰ লগত কি থাকে দুনিয়াৰ সেই দুষ্ট মানুহবোৰ থাকে নহয় ডকাইত চোৰ বেগবাজ এইবিলাকৰ লগত কোন থাকে এজন জেইলাৰ থাকে কিন্তু জেইলাৰজন চোৰ নেকি ডকাইত নেকি চবৰে কিন্তু কি হৰ্তা কৰ্তা বিধতা এনেকৈ ভূতবিলাকক শাসন কৰিবৰ কাৰণে শিৱই ভূতনাথ হৈ থাকে ভূতনাথ মানে কি ইজ দ্য লৰ্ড অফ দ্য ভূতাছ যিমানবিলাক এই দুষ্ট ডগবাজ আছে এইবিলাকক শাসন কৰি থাকে কাৰ কাৰণে আমাৰ কাৰণে যিসকল ভূত নহয় যিবিলাক পিশাচ নহয় দুষ্ট নহয় সিহঁতক শান্তি দিবৰ কাৰণে শিৱই সিহঁতক কণ্ট্ৰল কৰি থাকে ভূতনাথ হিচাপে গতিকে শিৱৰ এই চৰিত্ৰটো আমি খুব ভালভাৱে মানে হৃদয়ংগম কৰিব লাগে বহুতে কয় শিৱৰটো একো কাম বন নাই খালি ধ্বংস কৰিব জানে খালি ধ্বংস হি ইজ দ্য লৰ্ড অফ ডিষ্ট্ৰাকশ্যন প্ৰলয়ৰ দেৱতা তিনিজন দেৱতাক মানে শাস্ত্ৰত প্ৰমুখ মনা গৈছে ব্ৰহ্মা বিষ্ণু আৰু কোন শিৱা ত্ৰিডেণ্ট মানে ত্ৰিদেৱ ট্ৰিনিটি ব্ৰহ্মাই কি কৰে সৃষ্টি কৰে বিষ্ণু কি কৰে পালন কৰে শিৱ কি কৰে সংহাৰ কৰে প্ৰলয় কৰে সেইকাৰণে বহুতে কয় এওঁ একো কৰিব নাজানে খালি ধ্বংস কৰিব জানে ভুল কথা এই মই ভুল কথাবোৰ কৈ আছোঁ কিয় ভুল কথা কাৰণ শিৱই কোনো ভাল বস্তু ধ্বংস নকৰে শিৱই খালি আমাৰ যিমানবিলাক আমাৰ নিগেটিভিটি আছে এইবিলাক সব নোহোৱা কৰি দিয়ে নিগেটিভিটিবিলাক নোহোৱা কৰি পজিটিভিটিবিলাকক প্ৰটেক্ট কৰি ৰাখে এইটো শিৱৰ কাম তেওঁ প্ৰলয়ৰ দেৱতা আৰু তেওঁ প্ৰলয় কৰিব মোৰ ইচ্ছাত নহয় মোৰ ঘৰত কিবা প্ৰব্লেম হৈছে মই শিৱক মাতি আনি ধ্বংস কৰ বুলি ক'লে শিৱই এইবোৰ গুৰুত্বই নিদিয়ে শিৱই ধ্বংস কৰিব একমাত্ৰ বিষ্ণুৱে যেতিয়া তেওঁক আজ্ঞা দিয়ে যে এইটো বেয়া হৈছে এইটো ধ্বংস কৰি দিয়া শিৱই একদম ধুনীয়াকৈ ধ্বংস কৰিব আৰু জাগাত আহি মনে মনে বহি থাকে নেভাৰ ডিষ্টাৰ্ব এনি বডি গতিকে শিৱৰ এই যিটো কেৰেক্টাৰ এইটো খুব লক্ষণীয় এইটো খুব চাব লগা বস্তু বহুতে কয় এইটো ধ্বংসহে কৰিব জানে একো কৰিব নাজানে আৰে ধ্বংস কি কৰিব জানে এই ঘৰটো ভাঙি দিয়ে নেভাঙে গোটেই বিশ্ব ব্ৰহ্মাণ্ড এটা ছেকেণ্ডত ধ্বংস কৰি দিয়ে আৰু কেনেকৈ যুদ্ধ কৰি কৰি নহয় নাচি নাচি তাণ্ডৱ নাচে যেতিয়া বিষ্ণুৱে ক'ব যেতিয়া প্ৰলয়ৰ সময় হৈছে সব নোহোৱা কৰিব লাগে তেতিয়া শিৱই কি কৰিব নাচিব বিষ্ণুৱে গাব শিৱই নাচিব বিশ্বৰ
ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা তমোহৰ দেৱে নাচে এনেকুৱা কোনোবা দেখিছে নেকি পৃথিৱীত ষ্টাইল যে মই হাঁহি হাঁহিলোঁ কোনোবা এটা মৰিয়ে থাকিলে মই নাচি থাকিলোঁ গোটেই পৃথিৱীখন ধ্বংস হৈ গ'ল পাৰিব কোনোবাই একমাত্ৰ শিৱই পাৰে শিৱ ইমান টেকনিক কোনো মানে 3 নম্বৰ চকু খুলিও নিদিয়ে খালি নাচে 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 আৰু চব নোহোৱা হৈ যায় জয় জয় হৰ হৰ সদা শিৱ কি গতিকে এই শিৱৰ বিশেষ কিছুমান গুণ আছে আৰু এটা কথা কৈ সামৰোঁ এইটো হৈছে আপোনালোকে শিৱ ইয়াত যে ভিতৰত বহি আছে ওপৰত পাৰ্বতীৰ লগত তাত এটা বস্তু দেখি পাইছেনে বাৰু শিৱৰ মূৰত এটা চন্দ্ৰ আছে ক্ৰিসেণ্ট মুন কাশী জোন বুলি কয় অসমীয়াত কাশী জোন হয়নে ফুল মুনটো নহয় কিন্তু হাফ মুনো নহয় এইটো কি কাশী জোন বা কাশীখনৰ নিচিনা ক্ৰিসেণ্ট 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 আমাৰ যে গাড়ীবিলাক বনাই নহয় এইবিলাক বনাওঁতে আপোনালোকে জানে যিবিলাক অটোমোবাইল ইঞ্জিনিয়াৰিং পঢ়িছে যে গাড়ীৰ লাইটটো এইডোখৰ দিবনে এইডোখৰ দিবনে অকণমান এইফালে দিব এইটোৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰে বহুত খৰচা কৰে কোম্পানীজবিলাকে এই গাড়ীৰ লাইটৰ কাৰণে এটা মানুহ ৰাখি দিছে যে একজেক্টলি হি হেজ টু চাৰ্চ আউট ৱেৰ ইজ দ্য লাইট শুড বি এইডোখৰত থাকিলে ভাল হ'ব নে ইয়াত থাকিলে ভাল হ'ব এইবিলাক চব ভালকৈ এই সৰু গাড়ী এখন বনাওঁতে আৰু শিৱই কোনো বস্তু ভুলকৈ পিন্ধি থকা নাই তাৰমানে মূৰত এটা কি লৈ থৈছে ক্ৰিসেণ্ট আছে ক্ৰিসেণ্ট মুন আছে কাশী জোন আছে তাৰ অন্তৰালত এটা কাহিনী আছে তাৰ অন্তৰালত শিৱৰ লীলা আছে এই লীলাটো শুনক ভাল পাব এই পৰমেশ্বৰ শিৱ তেওঁ কাক বিয়া কৰাইছিলে পাৰ্বতী পাৰ্বতীৰ দেউতা কোন মই জানেনে পাৰ্বতীৰ দেউতাক দক্ষ দক্ষ বুলি এজন ৰজা আছিল প্ৰজাপতি দক্ষ এই দক্ষৰ বহুত ল'ৰা ছোৱালী আছিল তাৰে ২৭জনী ছোৱালীক কন্যাক বিয়া কৰাইছিলে চন্দ্ৰই কোনে চন্দ্ৰ আমাৰতো এজনী বিয়া কৰে চম্ভালিবলৈ টান চন্দ্ৰই কিমান বিয়া কৰাই লৈছে ২৭জনী মানে সিমানখিনি তেওঁৰ গাত কি থাকিব লাগিব শক্তি ধৈৰ্য সহ্য চব থাকিব লাগিব সহজ নহয় আৰু ৰজাৰ ছোৱালী কিবা বিচাৰা নাই মিষ্টাৰক গাড়ীহে বিচাৰা যদি গাড়ী নিবিচাৰে মোক ডাঙৰ অট্টালিকা লাগিব দেউতাৰ ঘৰত ইমান ডাঙৰ ঘৰত থাকি আহিছোঁ বাহন লাগিব ডাঙৰ ডাঙৰ এইবিলাক বিচাৰে কোনে দক্ষৰ কন্যাবিলাকে কাক বিচাৰে চন্দ্ৰ হাজবেণ্ড ২৭ গৰাকীক বিয়া কৰাই আনিছে আৰু এই ২৭ গৰাকীক নক্ষত্ৰ আছিল নক্ষত্ৰ মানে জিলিকা তৰা আছিল এই ২৭ গৰাকী নক্ষত্ৰ ঘৰে ঘৰে কোন ঘূৰে চন্দ্ৰ ঘূৰে আজি ইয়াৰ ঘৰত কালি তাৰ ঘৰত ২৭ গৰাকীৰ ঘৰ বনাই দিলে আৰু আজি এখেতৰ ঘৰত কালি তেওঁৰ ঘৰত কালি তেওঁৰ ঘৰত এনেকৈ ঘূৰি ঘূৰি আকৌ এওঁৰ ঘৰত কেইবাৰ ঘূৰে এনেকৈ এক পাক ঘূৰিলে কিমান টাইম লাগিব ২৭ ঘৰত ঘূৰে আৰু প্ৰত্যেকৰ ঘৰত এদিনকৈ থাকে শিৱ চন্দ্ৰ কেইদিনকৈ থাকে এদিনকৈ থাকে এদিনতকৈ অলপ বেছি থাকে এদিন মানে আকৌ সেই যাওঁতে অলপ সময় লাগেতো 21 প্লাছ ছামথিং চ' এনেকৈ যাওঁতে যাওঁতে তেওঁ ২৮ দিন লাগে পৰিক্ৰমাটো কৰোঁতে এইটোৱেই হৈছে চন্দ্ৰৰ এটা মাহ চন্দ্ৰমাহ লুনাৰ কেলেণ্ডাৰত লুনাৰ মাহ আৰু যে এই যে নক্ষত্ৰবিলাক আছে অশ্বিনী ভৰণী কৃত্তিকা মৃগশিৰা হস্তা চিত্ৰা বিশাখা ৰোহিণী এইবিলাক বিভিন্ন নক্ষত্ৰ চবৰ ঘৰত কোন ঘূৰে চন্দ্ৰ ঘূৰে কিন্তু দক্ষই মানে এই ছোৱালীবিলাকে গৈ দক্ষক এটা কমপ্লেইন দিলে কি কমপ্লেইন দিলে যে দেউতা এটা বৰ গণ্ডগোল চলি আছে বোলে কি বোলে আমাৰ হাজবেণ্ড চন্দ্ৰই আমাৰ সিষ্টাৰ ৰোহিণীক সবচে বেছি ইম্পৰ্টেঞ্চ দিয়ে আৰু আমাক একদম গুৰুত্বই নিদিয়ে এনে আহিব লাগে আহে আৰু বোলে তেওঁতো সব জায়গাতে সমান সময় থাকে থাকিলে কি হ'ব থকা নথকা সমান না কিন্তু ৰোহিণী ঘৰত গৈ তেওঁ যিমান আনন্দত থাকে যিমান সময় দিয়ে ৰোহিণীৰ লগত যিমান কথা পাতে আমাৰ লগত একোৱেই নকৰে জানা আমাক খুব নেগলেক্ট কৰে বোলে হয় নেকি বোলে মই চাব লাগিব
আহি পেলাই দক্ষই ঘৰে ঘৰে কি কৰিলে ইনস্পেকশ্যন কৰিলে যাৰ ঘৰত চালে হয় একদম নেগলেক্ট কৰে আহে আৰু নাক বজাই শুই থাকে চন্দ্ৰ আৰু ইঘৰতো যায় ৰোহিণী ঘৰত কিন্তু একদম বঢ়িয়া খাওঁ বহোঁ মানে নাচে একেলগে কিবা কিবি দক্ষই ক'লে গণ্ডগোল আছে অলপ তো মাতিলে চন্দ্ৰক চন্দ্ৰ মোৰ এটা মানে অভিযোগ আছে তোমাৰ বোলে কি বোলে তোমাক মই ২৭ গৰাকী মোৰ কন্যা বিয়া দিছোঁ আৰু তোমাৰ ইচ্ছামতে বিয়া দিছোঁ আৰু তুমি তোমাৰ ইচ্ছামতে মাত্ৰ এজনীক ভাল পাইছা মই তোমাক শ্ৰাপ দিছোঁ চন্দ্ৰ ভয় খাই গ'ল মানে শ্ৰাপ মানে বৰ ভয়ংকৰ দেই সেইটো আকৌ লগে লগে কাম কৰে মানে কৰোণাতকৈও ডেঞ্জাৰ শ্ৰাপটো আহিলে মানে ইমান ভয়ংকৰ ৰূপ লৈ আহে সি ইনষ্টেণ্ট কাম কৰে আৰু সেইটো ওৱান ৱে ট্ৰেফিক মানে সেইটো ঘূৰি যাব নোৱাৰে কাৰোবাক শ্ৰাপ দি দিলে সেইটো ঘূৰাই নিব নোৱাৰে সেইকাৰণে ঋষি মুনিসকলেহে শ্ৰাপ দিছিলে আগতে আৰু শূদ্ৰই শ্ৰাপ দিলে শ্ৰাপ নালাগে শ্ৰাপ কোনে দিব পাৰে যি বিদ্বান ঋষি মুনি এইবিলাকে শ্ৰাপ দিছে চন্দ্ৰক শ্ৰাপ দি দিলে শ্ৰাপটোতো ভয়ংকৰ বোলে কি তোমাৰ ক্ষয় ৰোগ হ'ব ক্ষয় মানে কি তুমি খহি যাবা আৰু খহি গৈ 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 এদিন তুমি নোহোৱা হৈ যাবা চন্দ্ৰৰ হাহাকাৰেই গ'ল ইমান হেণ্ডচাম চন্দ্ৰ 27 গুড ৱাইফছ চন্দ্ৰ দেখিলে আৰু মোক খহি যাব ধৰিছোঁ দেখোন এই চন্দ্ৰটো বিৰাট ডাঙৰ হয়তো ইয়াৰ পৰাই ইমান ডিকশ্যন চন্দ্ৰ একদম খহি গৈছে লাহে লাহে আৰু উজ্জ্বল এতিয়া পূৰ্ণিমাৰ জোন একোৱেই নহয় সেই চন্দ্ৰ বহুত ধুনীয়া আছিলে এই শ্ৰাপ দি দিলে নহয় দক্ষই আহি যে তোৰ এনেকুৱা হ'ল তোমাৰ এনেকুৱা হৈ যাব চন্দ্ৰই দেখিলে হাৰে মইতো বহুত কুৎসিত হৈ গ'লোঁ মই সৰু হৈ গৈ আছোঁ চন্দ্ৰই চিধাই গৈছে ব্ৰহ্মাৰ ঘৰত ব্ৰহ্মলোকত গৈছে ব্ৰহ্মাদেউ চাওক মোৰ শহুৰে মোৰ কি অৱস্থা কৰিলে বোলে তোমাৰতো মৃত্যুৱেই হ'ব অলপ পাছত আৰু মই মৃত্যু জয় কৰিব নোৱাৰোঁ মই সৃষ্টিহে কৰোঁ কিন্তু মই মৃত্যুক জয় কৰিব নোৱাৰোঁ তেতিয়া